বিজেপিয়ে কৰা মুছলমান সকল প্ৰকৃত মুছলমান হ'বই নোৱাৰে। প্ৰকৃত মুছলমানে কেতিয়াও বিজেপি কৰিব নোৱাৰে। যিসকল প্ৰকৃত মুছলমান আছে তেওঁলোকে অতি শীঘ্ৰে ত্যাগ কৰক বিজেপি দল। এশবাৰ হিমন্ত চৰকাৰ আহিলেও নিশেষ কৰিব নোৱাৰে সংখ্যালঘু জনতাক। ৰোটাৰ ইকৰাবাৰীত ওদালগুৰি জিলাৰ ৭ম দ্বিবাৰ্ষিক অধিৱেশনত এই বিতৰ্কিত মন্তব্য আমচুৰ কেন্দ্ৰীয় উপদেষ্টা আইনুদ্দিন আহমেদৰ। হোটেল ৰেষ্টুৰেণ্ট গো মাংস নিষিদ্ধকৰণক লৈও মন্তব্য নেতাগৰাকীৰ। মুছলমান সমাজে কি খাব কি নাখাব সেই সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰাৰ অধিকাৰ নাই। এনে বক্তব্য সমাজত বিয়পাই দি সংখ্যাগুৰু আৰু সংখ্যালঘুৰ মাজত বিভেদ সৃষ্টি কৰি ২৬ৰ বৈতৰণি পাৰ হোৱাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে হিমন্তই। সামগ্ৰীত বিজেপিক জিকাই দিয়াৰ পাছতে গোমাংসলৈ বিজেপিয়ে কি ৰাজনীতি কৰিলে পাহৰি গ'লে নহ'ব। আনহাতে কংগ্ৰেছ দললৈও বিশেষ আহ্বান সংখ্যালঘু ছাত্ৰ সংগঠন আমচুৰ। বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে কঠোৰ কৰক নিৰ্বাচনী যুঁজ। অকণমান বাকী দলবোৰে বুজাপৰা কৰি হ'লেও একত্ৰিত হৈ ২৬ত বিজেপিৰ বিৰুদ্ধে যুঁজ দি প্ৰতিহত কৰক গেৰুৱা দলটোক। ২০২৬ চনৰ কংগ্ৰেছৰ লগত লৈ দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ সৌৰাচাৰী বিজেপি চৰকাৰক উফৰাই দিয়াৰ হুংকাৰ আমচুৰ কেন্দ্ৰীয় উপদেষ্টা আইনুদ্দিন আহমেদৰ। সামগ্ৰী বিশেষকৈ সামগ্ৰী উপ নিৰ্বাচনত বিজেপি মুছলমান মানুহ যিসকলে ভোট দিছে তেওঁলোকে ভাবিছিলে চৰকাৰে আমাক সহায় কৰিব, চৰকাৰী পক্ষৰ মানুহ এজনক বিধায়ক নিৰ্বাচিত কৰিম। কিন্তু বিধায়ক নিৰ্বাচন কৰাৰ পিছতে আজি তেওঁলোকে ফলটো পালে নহয় যে যিখন বিজেপি মানুহক তেওঁলোকে ভোট দিলে, ভোট দিয়াৰ পিছদিনাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তেওঁলোকে যি ভোজ ভাত খাই ভোট প্ৰদান কৰিলে, আজি সেই ভোজ ভাত ৰাজহুৱা স্থান আৰু হোটেল ৰেষ্টুৰেণ্ট বন্ধ কৰিলে। হিমন্ত বিশ্ব শৰ্মাৰ এইটোৱে প্ৰমাণ কৰিলে যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বিজেপি চৰকাৰ মুছলমান বিৰোধী চৰকাৰ, সংখ্যালঘু বিৰোধী চৰকাৰ, আৰু এই চৰকাৰক উৎখাত কৰিব লাগিব। আমি বিজেপি বিৰোধী প্ৰতিৰোধ দল সংগঠনক আপোনালোকৰ জৰিয়তে আহ্বান জনাইছো, আপোনালোকে একত্ৰিত হওক। আৰু বিশেষকৈ কংগ্ৰেছক আমি আহ্বান জনাব বিচাৰিছো যে আপোনালোকে এৰাজৰে কৰি হ'লেও বিজেপিৰ বিৰুদ্ধে সংগ্ৰামটো আৰু কঠোৰ কৰক, আৰু কংগ্ৰেছৰ লগতে বাকী দল সংগঠনও একত্ৰিতভাৱে অনাগত ২৬ৰ নিৰ্বাচনত আমি সংগ্ৰাম কৰিব লাগিব আৰু যিকোনো মূল্যৰ বিনিময়ত বিজেপি চৰকাৰক উৎখাত কৰিব লাগিব। বাংলাদেশৰ এজন প্ৰাক্তন সেনা প্ৰধানে চাওক, এইবিলাক ফটোৱামি কথা, এইবিলাক নিউজ টিআৰপি কৰা কথা, এইবিলাক কৰ প্ৰাক্তন ছাত্ৰন, এইবিলাক একো কাম নাই। আচলতে অসমৰ সংখ্যালঘু যিসকল মানুহ তেওঁলোক একত্ৰিত হৈ থাকিব লাগে। অনাগত দিনত গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিম। চৰকাৰে আমাৰ বিৰুদ্ধে যি সিদ্ধান্ত গ্ৰহণ নকৰক আমি গণতান্ত্ৰিকভাৱে যুঁজি যাম। আমি পিছু অহাৰ প্ৰশ্নই নাই। আমচুৱে এইখন বিজেপি চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি গৈ আছে, অনাগত দিনতো কৰিব। বিজেপি চৰকাৰৰ প্ৰতিটো সংখ্যালঘু বিৰোধী জনগণ বিৰোধী যি সিদ্ধান্ত গ্ৰহণ কৰিব আমি গণতান্ত্ৰিকভাৱে তাৰ প্ৰতিবাদ কৰি যাম আৰু আইনীভাৱেও চৰকাৰৰ বিৰুদ্ধে যুঁজি যাম। ২০২৬ বেছি সময় আমচুৰ ভূমিকা কি হ'ব ৰাজনৈতিক ক্ষেত্ৰত? আমচু বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিব, এইটোতো নিশ্চিত কথা। গতিকে ইয়াত আৰু বেলেগ একো ক'বলগীয়া নাই। বিজেপি চৰকাৰ আপোনালোকে জানে যে সম্পূৰ্ণ সংখ্যালঘু বিৰোধী মুছলমান বিৰোধী চৰকাৰ। গতিকে আমচুৱে সম্পূৰ্ণ ৰূপে সংখ্যালঘু জনগণৰ স্বাৰ্থত কথা কয়। গতিকে বিজেপিৰ বিৰুদ্ধে আমি কিয় আছো?